আজি নগাঁও জিলাৰ ৰহা মহাবিদ্যালয় জোঙাল বলহু কক্ষত মহাবিদ্যালয়ৰ উপাধ্যক্ষ আৰু অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা মণিকা দাসৰ অৱসৰৰ প্ৰাক মুহূৰ্তত গীতমাত কথাৰে সম্বৰ্ধনা জ্ঞাপন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈছে। উক্ত অনুষ্ঠানৰ পোনপ্ৰথমে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গণহাস বৰাই। ইয়াৰ পিছত বৰগীত পৰিৱেশন কৰে অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰ পাছত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহাক সভাৰ সভাপতি পাতি নিমন্ত্ৰণী অতিথিসকলক আদৰণি জনোৱা হয়। ইয়াৰ লগে লগে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপিকা মনালিছা ভাৰতীয়ে। উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপিকা কৃষ্ণা হাজৰিকাই। ইয়াৰ পিছতেই অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহাই প্ৰাক্তন ছাত্ৰ দীপক নাথ আৰু অৰূপ নাথৰ সম্পাদনাত মণিকা দাসৰ সুবাসিত সাধনা গ্ৰন্থ উন্মোচনী কৰি গ্ৰন্থখনৰ শিতানৰ কথা উল্লেখ কৰি সুৰীয়া ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত অধ্যাপিকা মণিকা দাসক অধ্যাপক অধ্যাপিকা ৰহা আঞ্চলিক ছাত্ৰ সন্থা প্ৰাক্তন শিক্ষাৰ্থী আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা বিদায় সম্বৰ্ধনা জনাই বিশিষ্ট অতিথিসকলৰ ভাষণেৰে বিভিন্ন গীত নৃত্যৰ সমাহাৰেৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKT নিউজ। আজি 26/3/2025 তাৰিখে আমি অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা আমাৰ উপাধ্যক্ষা মণিকা দাস বাইদেউৰ আজি আমি সম্বৰ্ধনা সভা আমি অনুষ্ঠিত কৰিছোঁ। অভিনন্দন অনুষ্ঠান এটা অনুষ্ঠিত কৰিছোঁ। অসমীয়া বিভাগ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। তাতে বিশিষ্ট অতিথিসকল আহিছে আৰু তাতে বাইদেউৰ এখন গ্ৰন্থ উন্মোচন কৰিছে। সেয়েহে আজি এটা অনুষ্ঠান, এই অনুষ্ঠানটো বৰ সৰ্বাগ্ৰ সুন্দৰ অনুষ্ঠান হৈছে বুলি ভাবিছোঁ। এয়ে মোৰ ক'বলগীয়া। বাইদেউৰ আজি বিদায়ী দিন আৰু এই বিদায়খনত আমি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে বাইদেউক আজি গীতমাত কথাৰে সম্বৰ্ধনা জনাব খুজিছোঁ। আৰু ইতিমধ্যে আমাৰ অনুষ্ঠান চলি আছে আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি এখন বাইদেউক লৈ এখন অভিনন্দন গ্ৰন্থ উন্মোচনৰ আমি দিহা কৰিছিলোঁ। আৰু এই উন্মোচনৰ কাৰণে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক শ্ৰীযুত মৃদুল হাজৰিকা দাদা আছে আৰু ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ সকলোৰে সহযোগত আমি এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰি উলিয়াইছোঁ। আৰু এইখন উন্মোচন কৰিছে ৰহা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় ডক্টৰ বেদ কুমাৰ চলিহা ছাৰে। আৰু আমি গ্ৰন্থখনৰ নাম দিছোঁ মণিকা দাস সুবাসিত সাধনা। ধন্যবাদ।